আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ আজি আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰাতিপুৱাৰ যিখিনি কাম আছিলে ৰাতিপুৱা উঠিলোঁ ৰুটি চুটি বনালোঁ সেইখিনিতো শ্বেয়াৰ কৰা নহ'ল তাৰপিছত বজাৰ গ'লোঁ বজাৰ গৈ অকণমান বজাৰ কৰি আনিলোঁ আৰু আব্বা যিহেতু আজি অলপ গাটো ভাল নাই সেইকাৰণে মানে কৈছে নাযাওঁ বুলি আৰু তাৰ কাৰণে ময়ে যাবলগীয়া হ'ল সেইকাৰণে গ'লোঁ গৈ কিনে অকণমান বজাৰ আনিলোঁ বাপৰে বজাৰৰ যি দাম আৰু কি আনিলোঁ বজাৰ কৰি বলক চাব আৰু এয়া আনিলোঁ মানে কি কাটিবও লাগিছোঁ দেৰিও হৈছে ধুমধাম সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এয়া ফুলকবি আনিলোঁ আৰু ইফালে আনিছোঁ কেঁচা জলকীয়া আৰু আনিছোঁ বৰ বেঙেনা দুটা এইখিনিতে পৰিলে 100 টকা ইমানে বস্তুৰ দাম বাপৰে বাপ মানে কি খাব আৰু কি মানে থ'ব ভাবিবই নোৱাৰে আচলতে আমি ঘৰত থাকি কিনে গম নাপাওঁ যে বস্তুৰ কিমান দাম যোনে বজাৰ কৰি আনে সিহঁতে গম পায় সেইকাৰণে অলপ চিঞৰ বাখৰো কৰে কিবা কিবি পেলালে এতিয়াহে গম পাইছোঁ যে বস্তুৰ কিমান দাম এই কেইটামান বস্তুৰ দামে ইমান পৰিছে 100 টকা হ'ল একো নাই না তেনেকুৱা এয়া 1 কেজি ফুলকবি আনিছোঁ 60 টকা বেঙেনা আনিছোঁ আধা কেজি আধা কেজি কিমান ল'লে 20 টকা আৰু জলকীয়া আনিছোঁ 20 টকা 100 টকা গ'ল ইয়াতে মই ফুলকবিখিনি কাটি ল'লোঁ আৰু লগত আলু দি দিছোঁ দুটামান একেবাৰে দুইটা মই বনাই দিম কিনো বাৰে বাৰে বনাই থাকিম সেইকাৰণে মানে সৰহকৈ ফুলকবি দি দিলোঁ আৰু আলু দি দিছোঁ আলু আৰু ফুলকবি মিলাই তৰকাৰী বনাই দিম আৰু ফুলকবিখিনি অকণমান তিয়াই থৈছোঁ যাতে পোক চোক কিবা যদি থাকে তেনেহ'লে উপঙি আহিব ওপৰত বেয়া নেকি নহয় দাগ লাগিছে আৰু ইয়াতে চাউল লৈ লৈছোঁ চাউল অকণমান বেছি দিলে হৈ যাব দুটা মানুহ এক পোৱাৰ পৰা অকণমান দিছোঁ চাউলখিনি ধুই বহাই লওঁ ভাতখিনি বহাই ল'ম তাৰপিছতে হেৰি কৰি এই তৰকাৰীখিনিও বহাম একেলগত হৈ যাব এতিয়া ভাত তৰকাৰী বনাই আছোঁ আৰু তৰকাৰীখিনিও বহাই দিলোঁ ভাত হৈ গ'ল এইপিনে এই বেঙেনাখিনিও কাটি থৈছোঁ ভাজি কৰিবৰ কাৰণে এয়া বেঙেনাখিনি কাটি থৈছোঁ লগত কেঁচা জলকীয়া কাটি থৈছোঁ আৰু বেঙেনাখিনি যিহেতু গলি যাব সেইকাৰণে অকণমান ডাঙৰকৈ কাটিছোঁ আৰু ইফালে তৰকাৰীখিনি বহাই লৈ লগত মাছ দি দিলোঁ তৰকাৰীত পানী চানী দি দিছোঁ তৰকাৰীখিনি হ'ব আৰু হৈয়ে গ'ল খালি পানী উতলি দিলে হৈ যাব আৰু ইফালে বেঙেনাখিনি ভাজি কৰি আছোঁ বেঙেনা ভাজি কৰি নেকি বেঙেনাখিনিত হালধি নিদিওঁ এনেকৈ বগা বগাকৈ বনাম ইণ্টাৰেষ্টিং বস্তু আনিছোঁ সেইটো হৈছে এয়া চুপাৰী লাষ্ট এয়া ধনিয়াখিনি কাটি দি দিম তাৰপিছত তৰকাৰীখিনি হৈ যাব এয়া তৰকাৰী ধনিয়া দি দিছোঁ আৰু তৰকাৰীখিনিও হৈ গ'ল এতিয়া গেছটো অফ কৰি দিম আৰু ইফালে বেঙেনা ভাজিখিনিও হৈ গ'ল এয়া এয়া তৰকাৰী ওলোৱাই দিছোঁ ভাতো ওলোৱা হ'ল ইফালে বেঙেনা ভাজিখিনিও লৈ লৈছোঁ আৰু আব্বাও খাই আছে ইফালে আৰু এতিয়া আমাৰ ভাত পানী খোৱা হ'ল ভাতো খালোঁ তাৰপিছতে এয়া বেক চাইডে দেখিছে নহয় গোটেই কাঁহী বাতিখিনিও ধোৱা হ'ল এয়া কাঁহী বাতি চব ধোৱা হ'ল এইখিনি চাফা কৰিলোঁ এইবোৰো চাফা হ'ল আৰু এতিয়া অলপ যাওঁ অকণমান আৰাম কৰোঁ গৈ কিনে তাৰপিছত আকৌ আহি আছোঁ
যা আকৌ লুকাম দেই আমি কুক কুক হা এইটো কোন হয় এইটো কোন হয় গান এটা গাই দিয়াচোন বাবা হা বাবা গান এটা গাই দিয়াচোন যোৱা আৰু এয়া আজি গধূলি ভণ্টি আহিছিলে ঘৰত তাই ম'ম' আনি দিছে চুপ হয় এই ম'ম' মই ম'ম' খাই ভাল পাওঁ সেইটো ভণ্টিয়ে জানে সেইকাৰণে তাই লৈ আহিছে মোৰ কাৰণে লগতে আছে ধনিয়া চাটনি আৰু জলকীয়া চাটনিটো বহুত ধুনীয়া আজি ভিডিঅ'টো এতিয়া মই আহিছোঁ শেষ কৰিবৰ কাৰণে আজি নেক্সট ডে হৈ গ'ল এতিয়া আৰু কালিৰ পৰা ভিডিঅ'টো মানে হৈ আছে ব্লগটো কৰি আছোঁ কিন্তু ব্লগ মই শেষ কৰিব পৰা নাই যোৱা ৰাতি মই ম'ম' খালোঁ ম'ম' খোৱাৰ পিছত আৰু মই ব্লগ নকৰিলোঁ ম'ম' খোৱাৰলৈকেহে মই ব্লগ কৰা হ'ল আৰু ব্লগটো শেষ কৰা নহ'ল সেইকাৰণে এতিয়া মই আহিছোঁ ব্লগটো শেষ কৰিবৰ কাৰণে আশা কৰোঁ আজি ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব এইখিনি কৈয়ে আজি ব্লগটো মই ইয়াত শেষ কৰিছোঁ ধন্যবাদ